हेलो एवरीवन की खबर आपनालोকৰ खबर निश्चय ভাল মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো বন্ধুসকল এতিয়া মই যাব ওলাইছো মামুৰ চিনেমা থানলৈ ৰাতিপুৱাৰ পৰা যাম বুলি ভাবিছিলো লৰটোৰ অলপ প্ৰব্লেম হৈ গ'ল ৰাতিপুৱা লৰটো শুই উঠিলে 10টা মান বজাত মই সোনকালে শুই উঠি মানে বাহি কাম বন কৰিছো আৰু মন্দিৰলৈ যাম বুলি কিন্তু লৰটো উঠাৰ পিছত लेफ्ट साइडर चकुटो माने पानी ओलाई आछे चकुटो एकदम रंगा हो गइसिले आरो बिखत चटपटाई आछिले कब नोवारे लराटो मोर एबनर्मेल लरा जेतु हेतु कारणे मैं लराटो हस्पिटालत লৈ गलो कारण लराटो कब नोवारे बिखत चटपटाई आछे मयो आरो धैर्य माने नाइ मोर लरा छली किबा एटा हले लराटो एनेका देखा पाई मयो गलो हस्पिटालলৈ गई आही पाइছো मात्र एतिया दिনৰ 3টা বাজিল ভন্টি ৰাতিপুৱা গৈ পূজা দি আহিছে ভন্টিয়ে এতিয়া ভন্টিৰ লগতে গৈ আছো বন্ধুসকল এতিয়ালে বলকচোন যাওঁ বন্ধুসকল এয়া হল মামুৰ চিনেমা থানলৈ সোমাই যোৱা মেইন গেটটো আৰু গেটটো চাওচোন ইমান সুন্দৰকৈ ফুল চুল দি সজাই পৰাই ৰখা হৈছে আৰু বন্ধুসকল এই পূজাটো প্ৰত্যেক বছৰে কৰা হয় আমাৰ গাঁৱৰ ডেকা গাভৰুসকলে সকলোৱে মিলি এই পূজাটো কৰে আৰু সকলোৱে এই পূজাটোলৈ বহুত অপেক্ষা কৰি থাকে বছৰটোলৈ যে পূজাটো কেতিয়া আহিব বুলি আৰু ডেকা গাভৰুৰ লগতে গাঁৱৰ সকলোৱে সহায় সহযোগ কৰে এই পূজাটোলৈ বন্ধুসকল তো বলক আজি পূজাটো কেনেকুৱা হয় আপোনালোকক সকলোখিনি দেখাই যাম আৰু চাওচোন মানুহ কিমান মানে আহি আছে ঘৰমুৱা হলে চাগে আমি এতিয়াহে গৈ আছো আৰু সৰু পেহীহঁতৰ ঘৰৰ দুৱাৰ মুখতে তিনিজনী পেহী দোকান দিলে চাকি ধূপৰ আৰু ভন্টিয়ে কৈছে দোকানটো কেনেকুৱা হৈছে ভালে বোলে বেপাৰটো আৰু এতিয়া গৈ আছো বন্ধুসকল এই ভিৰৰ মাজত ইমানে মানে মানুহ নহয় আৰু মানুহখিনি এতিয়া পূজা দি কিছুমানে ভোগ খাই ঘৰলৈ গৈ আছে আৰু ঢেৰ দোকান দিছে আৰু লগতে আইচক্ৰীমৰ আৰু খুৰী এজনীয়ে হাততে এই কাগজটো দিলে কি লিখা আছে নাজানো মই বেগতে ললো চেনেলটো খুলি ভিতৰলৈ সেৱা এটা কৰি আহোগৈ বুলি আহিলোঁ ভৰিটো ধুই ল'লোঁ মই আৰু মানুহ চাওক ঢেৰ মানে পূজা দি আছে এতিয়াও हाय आज कैसे है हम अभी आया है हम लोग तो कितना पूजा सुबह से इतना आदमी देखा है बहुत मानुह হৈছে ন যোৱা বছৰকৈ तो पूजा बहुत सुंदर से हुआ भंटी बहुत अच्छा से हो गया ना माता जी का बहुत आदमी आ गया नमस्कार বন্ধুসকল এই আবুজনী ইমান ধেমালি কৰে নহয় আবুয়ে গ'ল আৰু এতিয়া ৰাতিপুৱাই বোলে আহিছিলে দিনটো কৰিয়ে আছে দিওচোন আৰু প্ৰত্যেক মঙ্গলবাৰে আমাৰ গাঁৱৰ গোটেই মহিলাসকলে আহে নিজৰ সুবিধা উলিয়াই সকলোৰেতো ঘৰৰ কাম থাকে গোটেইটো আহিব নোৱাৰে যি যাৰ সুবিধা পাৰে আহে আৰু মন্দিৰত আৰু আহি প্ৰত্যেক মঙ্গলবাৰে আমাৰ ইয়াতে মামুৰ চিনেমা থানৰ পূজা হয় যিহেতু তো দূৰ দূৰণিৰ পৰা ভক্তসকলে আহে যিমান মানে এইবিলাক চাফ চিকুণ কৰা কাম গোটেই আমাৰ গাঁৱৰ মহিলাসকলে কৰে এইটো মোৰ পেহী হয় আৰু লগতে মাহী এজনী আছে এই দুজনীয়ে গোটেই মানে চাকিবোৰ চাফা কৰি আছে আৰু এজনী মাহী আছে হিও কৰি আছে সিহঁতে গোটেই এইবিলাক চাকিবিলাক এতিয়া চাফা কৰিব কৰি আৰু ভালদৰে ঠাইখিনি মুচিব তাৰ পিছতে ঘৰত যাব আৰু প্ৰত্যেক মঙ্গলবাৰে এনেকুৱা কৰে দিওচোন আমাৰ গাঁৱৰ মহিলাসকলে আৰু কিছুমানে উপজা দিনটোতো শৰাই আগবঢ়াই সেইদিনাখনো কাম থাকে ভোগ চোগ দিয়ে তো আজিতো আৰু বছৰেকৰ পূজাটো হৈছে তো বহুত মানুহ আহে আৰু আজি মন্দিৰত
মেইন দুৱাৰটো চাওকচোন ইমান ধুনীয়া ফুল চুল দি সজাই ৰখা হৈছে। তো বলকচোন মই ধূপ চাকি জ্বলাই আহোঁগৈ। তো বন্ধুসকল মই চাকি জ্বলালোঁ মাৰ আশীৰ্বাদ লৈ আৰু সেৱা লৈ তো আহিলোঁ মই। আৰু এই খুৰাজন আছে ভক্তসকলক ফুল চুল দিয়াত মানে সহায় কৰি আছে খুৰাই। বলক তেতিয়াহ'লে বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিওঁ এতিয়া। বন্ধুসকল সকলোৱে কৈছে যোৱা বছৰকৈ এই বছৰ মানে বহুত মানুহ হৈছে। বন্ধুসকলে এই তিনিজনী ভণ্টীয়ে প্ৰসাদ দি আছে ভক্তসকলক। যিমান মানে মানুহ আহিছে সকলোকে প্ৰসাদ ইয়াৰ পৰাই দিয়া হৈছে। এইটো হ'ল মা লক্ষী থান, মা মৌচুমী মা থানৰ লগতে আছে। আৰু ইয়াতে মানে গোটেই প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। চাওঁ 2 ডেক্সি মানে প্ৰসাদ এই হাতত লাইন হৈছে। বন্ধুসকল ইয়াতে ভোগ বনোৱা হৈছে। চাওক ইমান ডেক্সি বনোৱা হয়। আৰু এয়া মইতো পিছবেলাহে আহিছোঁ। এতিয়া 3টা বাজিলে তথাপিতো কিমান মানে ভোগৰ থালি ইয়াতে বন্ধুসকল বহুত ভোগ বনোৱা হয়। গোটেই আমাৰ গাঁৱৰ মানুহখিনিয়ে লগে ভাগে কৰে আৰু সকলোৱে ইয়াতে বনোৱা মেলা দিয়া থোৱা গোটেই মানে ওচৰ চুবুৰীয়া গাঁৱৰ গোটেই মানুহ উঠি পৰি এই পূজাত লাগিছে। সঁচাই বহুত কষ্ট কৰে বন্ধুসকল। তাতে যিমানখিনি মানে মানুহ হৈছিলে সৌটো জেগাত ইয়াতো মানে সিমানেই মানে মানুহ। আৰু এনেকুৱাকৈ 5 বাৰ বোলে পূৰ্ণিমা কেনেকুৱা হৈছে? সকলোকে দেখাই দিওঁ বন্ধুসকল। মজা হৈছে ন খিচৰিটো মজা হৈছে ন বন্ধুসকল। এইজনী হ'ল মোৰ মাহীৰ ছোৱালী। তাইৰ লগত ফটো উঠিলোঁ। আৰু এনেকুৱা স্মৃতিবোৰ যাতে আমাৰ মাজত থাকি যায় নহয়নে। তো এতিয়া গধূলি পৰিৱেশটো আপোনালোকক যোৱাৰ আগতে দেখুৱাই দিওঁ বলক।
ৰাতিপুৱা ভাগতে আহিম বুলি ভাবিছিলোঁ, কিন্তু মই আহিবৰ কাৰণে নোৱাৰিলোঁ ল'ৰাটোৰ অসুখৰ কাৰণে। বহুত কষ্ট কৰিছে ৰাতিপুৱাৰ পৰাই। মই পিছবেলাহে আহিলোঁ 3টামান বজাত। ভোগ চোগ খালোঁ আৰু চাওকচোন ছোৱালীজনীৰ কাৰণে ভোগ লৈছিলোঁ, পাই বোলে নাখাই, মই এতিয়া ঘৰলৈ লৈ যাম। আৰু ভোগটো ইমানেই মানে টেষ্টি হৈছে, পেলাই দিব বেয়া লাগিছে। মই ঘৰত লৈ যাম, এইটো খাম আৰু ঘৰত। বন্ধুসকল তেতিয়াহ'লে আজি ব্লগটো ইমানতে সামৰিলোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদিহে ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটি